দিনৰ পৰা মানে প্ৰায় 2005 চনৰ পৰা মই সংগঠনৰ লগত জড়িত আৰু 2025 মই 2020ত সভাপতি হ'লো। 2025ত আছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ল আৰু তাতে আচলতে মই স্বইচ্ছাই মই প্ৰতিদ্বন্দ্বিতাত নাছিলোঁ আৰু মই আগতে ঠিক কৰিছিলোঁ যে এটা কাৰ্যকাল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই দায়িত্ব পালন কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত নতুন প্ৰজন্মক আচলতে সংগঠনটোক এৰি দিয়া আমাৰ প্ৰয়োজনীয়তা আছে আৰু যাৰ কাৰণে নতুন সভাপতি হৈছে জগদীশ বৰাক ডাঙৰীয়া, সাধাৰণ সম্পাদক সুনীল তিৰ্কী ডাঙৰীয়া হৈছে। আছাত আচলতে উত্তৰ পাৰ দক্ষিণ পাৰ এই সমন্বয়টো বহুদিন নাছিলে, এতিয়া ভাল হৈছে। জগদীশ বৰাই গোলাঘাটৰ, সুনীল তিৰ্কী লখিমপুৰৰ, গতিকে দুয়োটা পাৰৰ আছাৰ বিষয়ববীয়াসকলৰ মাজত কমিউনিকেশ্যনটো আৰু ষ্ট্ৰং হ'ব বুলি মই ভাবোঁ। আৰু সংগঠনটোত থাকি আচলতে জনগোষ্ঠীৰ ৰাইজক সহায় কৰাৰ এটা মানসিকতাৰে আছিলোঁ, যিমান পাৰিছিলোঁ চেষ্টা কৰিছিলোঁ। আছাৰ বিষয়ববীয়াসকলে মোক বহুত বেছি মৰম দিলে, সন্মান দিলে, তেওঁলোকৰ ওচৰত সদায় ঋণী আচলতে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যোগেদি আচলতে ধীৰাজ গোৱালা হিচাপে মই পৰিচিত হৈছোঁ, গতিকে চাহ জনজাতি ছাত্ৰ সন্থাক মই পাহৰাৰ প্ৰশ্নও আহিব নোৱাৰে। এতিয়া মই ভাবোঁ যে নতুন যিসকল দায়িত্ব পাইছে, নতুন কাৰ্যনিৰ্বাহক সমিতিখন খুব শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি হৈছে, সকলো জিলাই প্ৰতিনিধিত্ব পাইছে, খুব ভাল হ'ব, খুব ভালকৈ চলি যাব। মই আচলতে এতিয়াও আমাৰ ওথ টেকিং যিটো শপত গ্ৰহণ অনুষ্ঠানটো আছে আৰু শপত গ্ৰহণ অনুষ্ঠানটোতে মই একেবাৰে আনুষ্ঠানিকভাৱে আছাৰ দায়িত্ব মই অৰ্পণ কৰিম নতুন সভাপতিক, সম্পাদকক। গতিকে তাৰপিছত সামাজিকভাৱে থাকিম, এইটো সঁচা কথা, কাৰণ ইমান দিন এটা সামাজিক জীৱন পাৰ কৰিলোঁ, এতিয়াতো আৰু ঘৰত বহি থকাৰ প্ৰশ্ন নাহে। তো সামাজিকভাৱে থাকিম আৰু ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম। দেখা যাওক মানে পলিটিকেলি মই কিমানকৈ আগবঢ়াৰ গোটেই কথাবিলাক আছাৰ আনুষ্ঠানিকভাৱে ত্যাগ কৰাৰ পিছত নিশ্চিতভাৱে একেবাৰে ফাইনেল সিদ্ধান্ত ল'ম। যদি আপুনি ৰাজনীতিলৈ আহে, আপোনালোকৰ যি সমস্যা দাবীসমূহ আপুনি সেই দাবীসমূহ লগত পূৰণ কৰিবৰ কাৰণে আপুনি থাকিবনে? মানে আমি আছাত থাকি যিখিনি কাম কৰিলোঁ, তো যদি মই পৰৱৰ্তী সময়ত মই কোৱা নাই যে কেনেকৈ আগবাঢ়িম, কিন্তু নিশ্চিতভাৱে সমস্যাবিলাক আগত লৈয়ে আচলতে ৰাজহুৱা জীৱনবিলাক আৰম্ভ হয়। কাৰণ ৰাজহুৱা মানুহ এজন নাইবা ৰাজহুৱা জীৱন এটা আপুনি ৰাইজৰ সমস্যাৰাজিক লৈয়েতো আৰম্ভ হয়। তো গতিকে নিশ্চিতভাৱে সেইসমূহ যিবিলাক দাবী আছাৰ মজিয়াত উত্থাপিত হ'ল, আছাৰ মজিয়াত উত্থাপিত কৰাৰ চেষ্টা কৰিলোঁ, সেই দাবীসমূহ বাদ দিতো আৰু মই ভাবোঁ যে অন্য কোনো সামাজিক ক্ষেত্ৰখনত অলপ ক্ষেত্ৰখন বহল হ'ব, কিন্তু সেই দাবীবিলাক নাইকিয়া হৈ যাব, দাবীবিলাক দাবী হৈ থাকিব, সমস্যাবিলাক নিশ্চিতভাৱে সমাধানৰ পথবিলাক প্ৰশস্ত কৰাটো মূল কথা হৈ থাকিব।